ৰাজধানী দিল্লীত অভাৱনীয় বান পৰিস্থিতি বৃহৎ বানে বিপৰ্যস্ত কৰিছে দেশৰ ৰাজধানী চহৰৰ জনতাক বানৰ ফলত জমৰ জাতলাত ভুগিছে দিল্লীবাসী জনতাই দিল্লীৰ বাট পথত এতিয়া কেৱল পানী আৰু পানী ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ঘাইপথসমূহ জলমগ্ন হৈ পৰাত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ প্ৰায় 200খন বিমান যাত্ৰা বাতিল কৰা হৈছে বতৰৰ বাবে 49খন বিমানৰ সময়সীমাও সলনি কৰা হৈছে বুলি জানিবলৈ দিছে বিমানবন্দৰ কৰ্তৃপক্ষই আমি এই মুহূৰ্তত সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ এয়া কেনেধৰণে পানীৰ তলত আছে ৰাজপথ সেয়া আপোনালোকে দেখিছে এই মুহূৰ্তত আমি দিল্লীলৈ লৈ যাব বিচাৰিছোঁ নতুন দিল্লীলৈ লৈ যাব বিচাৰিছোঁ আমাৰ সৈতে আছে প্ৰাঞ্জল প্ৰতিম দাস ইতিমধ্যে আমি দৃশ্যাৱলী দেখুৱালোঁ যে এক ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে আৰু দিল্লীবাসীয়ে বিভিন্ন সময়ছোৱাত বতৰৰ যেতিয়া সলনি হয় প্ৰত্যেকবাৰেই কেতিয়াবা ঠাণ্ডাত অত্যন্ত ঠাণ্ডাৰ সন্মুখীন হ'ব লগা হয় আৰু যি সময়ছোৱাত গ্ৰীষ্মকালীন পৰিৱেশ হয় সেই সময়ছোৱাতো কিন্তু ইটোৰ পিছত সিটো সমস্যাৰে ভাৰাক্ৰান্ত হ'বলগীয়া হয় আৰু এই মুহূৰ্তত যিসমূহ তথ্য পোৱা গৈছে সেয়া কিন্তু অতিকৈ দিল্লীৰ জনতাৰ বাবে বিপদজনক তথ্য জনাব সামগ্ৰিকভাৱে নিশ্চয়কৈ সমীৰণ আপুনি ইতিমধ্যে যিখিনি ভিজুৱেল দেখা পাইছে পুৱাৰ ভাগৰ ভিজুৱেল এতিয়ালৈ পৰিস্থিতি যথেষ্ট স্বাভাৱিক হৈছে কিছু কিছু অঞ্চল আইটিঅ'ৰ পৰা আৰম্ভ কৰি যিবোৰ দ জেগা আছে সেই অঞ্চলত এতিয়াও কিছু ক'ৰবাত ৱাটাৰ লগিং হৈ আছে তাত কিছু সমস্যা আছে কিন্তু প্ৰায়বোৰ অঞ্চল এতিয়া স্বাভাৱিক হৈছে কিন্তু পুৱাৰ ভাগৰ যিটো পৰিস্থিতি আছিল বিশেষকৈ আজি যেতিয়া পুৱা মানুহ অফিচলৈ ওলাই আহিছিল বা কাৰ্যালয়লৈ ওলাই আহিছিল বা বিভিন্ন কামত ওলাই আহিছিল তেতিয়া একেবাৰে অবৰ্ণনীয় পৰিস্থিতি বিশেষকৈ অটো চলাচল কৰিব পৰা যোৱা নাই বিভিন্ন জেগাত যান বাহনসমূহ বিকল হৈ পৰিছে মূল যিবোৰ পথ আছে সেইবোৰত সম্পূৰ্ণৰূপে পানী অৰ্থাৎ ড্ৰেনেজ যিটো ছিষ্টেম আছে সেইটো একেবাৰে বিকল হৈ পৰিছিল আৰু এতিয়া পৰিস্থিতি যথেষ্টখিনি স্বাভাৱিক কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া যি প্ৰতিবেদন বা শেহতীয়া যিটো ৰিপৰ্ট এতিয়াও দিল্লীত ৰেড এলাৰ্ট আছে অৰ্থাৎ কালি 11:30 বজাৰ পৰা পুৱা 5 বজালৈকে যি ৰাতিৰ ভাগত মুখলধাৰ বৰষুণ হৈছিলে আৰু লগতে বতাহ 82 কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহৰ গতি আছিলে যথেষ্টখিনি এক ধুমুহাই তছনছ কৰি গৈছে বুলি ক'ব লাগিব বহুখিনি গছ ভাগি পৰিছে সেইকাৰণেও বহুত জেগাত ট্ৰেফিক জাম হৈছে বহুত ডাঙৰ গছ উভালি পৰিছে আৰু এইখিনি ক'ব লাগিব যে পৰিস্থিতি যথেষ্ট জটিল হৈ পৰিছিল পুৱাৰ ভাগত সেই গছসমূহ বাগৰি পৰাৰ কাৰণে পানীটো আছে তাৰ লগতে বৰষুণো যথেষ্ট হৈছিল সেইকাৰণে এই ধৰণৰ এক কৃত্ৰিম বানপানীৰ পৰিৱেশ হৈছিলে কিন্তু এতিয়াও দিল্লীত বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰি ৰাখিছে আৰু এতিয়াও পশ্চিম আৰু উত্তৰ পশ্চিম দিশৰ পৰা এক তীব্ৰবেগী বতাহ বা ধুমুহাৰ আশংকা এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই কৰিছে গতিকে দিল্লীত ৰেড এলাৰ্ট দিয়া হৈছে আৰু দিল্লীবাসীক সাৱধানে থাকিবলৈ সকীয়াই দিছে যাতে কোনো কাৰণ নোহোৱাকৈ গছৰ তলত ৰৈ নাথাকে বা যেতিয়া পথত গাড়ী চলায় বা যাতায়াত কৰে তেতিয়া যথেষ্ট সাৱধানতা অৱলম্বন কৰে এয়া বতৰ বিজ্ঞান কেন্দ্ৰই সকীয়াই দিছে সাধাৰণতে আজি পুৱাৰ ভাগত বিমান যাত্ৰাও আন্তঃৰাষ্ট্ৰীয় আৰু ডমেষ্টিক যি ঘৰুৱা বিমান যাত্ৰা আছে সেই সকলো ব্যাঘাত হৈ পৰিছিল 49খন ফ্লাইট ইতিমধ্যে ডিলে হৈছে আৰু এতিয়াও কিছু জেগাত সেই ডিলেৰ কাৰণে যিহেতু এবাৰ পলম হৈছে এতিয়া পৰিস্থিতি স্বাভাৱিক যদিও কিছু পৰিমাণে এতিয়াও বিমান যাত্ৰাসমূহত বিলম্ব হৈ আছে সমীৰণ হয় নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ